Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি অসম জাতীয় বিদ্যালয়ৰ মেথছৰ চেপ্টাৰ 2 ভগ্নাংশৰ দশমিক সংখ্যা যেটো চেপ্টাৰ আছে এই চেপ্টাৰৰ অনুশীলনী 2D আজি আমি আলোচনা কৰিম ইয়াৰ আগত আমি আলোচনা কৰিছো বাকি যিবোৰ এক্সাৰসাইজ আছে মানে 2D আগৰ যিবোৰ এক্সাৰসাইজ আছে গোটেইকেইটা এক্সাৰসাইজ আমি আলোচনা কৰিছো আৰু তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ ভিডিও তোমালোকে এইটো চেনেলতে পাই যাবা গতিকে চেনেলটো সাবস্ক্ৰাইব কৰা একেবাৰে ইজি পদ্ধতি তোমাক বুজাবলৈ চেষ্টা কৰিম সো এক নম্বৰ প্ৰশ্নটো কি কৈছে মান নিৰ্ণয় কৰা এটা আমি মান উলিয়াব লাগে তো এটো যেটো আছে তোমাৰ এই নম্বৰটো 1.9 ডিভাইডেড বাই 10 এটা আমি ডিভাইড কৰিব লাগে তো এটো যদি আমি ডিভাইড কৰো তেতিয়া হলে একেবাৰে ইজিলি কৰিব পাৰো তোমালোকে এনেকৈ কৰিব পাৰা এটো 1.9 আৰু ফেলা আছে 10 হয়নে এটা কথা লক্ষ্য কৰা যেহেতু এতে তোমাৰ পয়েন্ট আছে এটা ডিজিটৰ পয়েন্ট আছে গতিকে তুমি এই ডিজিটটো উঠাবলৈ হলে তুমি 10 এৰে মাল্টিপ্লাই কৰিব লাগিব তো 10 এৰে মাল্টিপ্লাই কৰিলে তোমাৰ এই ডিজিটটো উঠি যাব আৰু এটা 0 আহি যাব 19 হল 19 হলে না যায় তুমি এতে পয়েন্ট দিয়া 0 আহিব 190 হল তাৰ পিছত যাব কেইবাৰ একবাৰ গলে কিমান বাৰ যাব এটো 100 বাৰ যাব ফালে থাকিব 0 ফালে থাকিব 9 আকৌ 0 দিলে এফালে 0 আহিব এফালে আহিব 9 তো এটো 109 জ 900 তো এটো আমাৰ आंसर হৈ গল এটো তাৰ মানে এটো যদি আমি ডিভাইড কৰো তেতিয়া হলে আমি পাম 0.19 এটো তুমি একেবাৰে ইজিলি তুমি ডাইৰেক্টলি কৰিব পাৰা যেহেতু এতে এটা পয়েন্ট আছে গতিকে তুমি আগতে 10 এৰে মাল্টিপ্লাই কৰিলা মানে তুমি এটো এনেকৈ লিখিবা সবা এটা এনেকৈ লিখিব পাৰা 1.9 ডিভাইডেড বাই 10 এটো তোমাৰ 1.9 যেটো আছে হেতু তুমি কি কৰা এটো 1.9 ইনটু 10 ডিভাইডেড বাই 10 ইনটু 10 তেতিয়া হলে ইয়াৰ পৰা দশমিকটো ইয়াৰ পৰা গুছি যাব তো এটো মাল্টিপ্লাই কৰিলে কিমান হ'ব 19 আৰু তলত আহিব 100 আৰু যেহেতু ইয়াতে দুটা ডিজিট আছে মানে 0 আছে তো 0 ৰে যদি আমি ডিভাইড কৰো তেতিয়া হলে তোমাৰ দুটা ডিজিট আগতে পয়েন্ট দিলে আমাৰ आंसरটো আহি যায় তো এটো আমাৰ आंसर ঠিক একেদৰে আমি এটো কৰিব পাৰো এটা আছে 24.3 ডিভাইডেড বাই আছে 10 এটো তুমি কি কৰা 24.3 মাল্টিপ্লাইড বাই 10 10 এৰে কি কৰিলো কাৰণ এটো তোমাৰ এটা ডিজিট আগত পয়েন্ট আছে যদি দুটা ডিজিট আগত পয়েন্ট আহে তেতিয়া হলে আমি 100 এৰে কৰিম তিনিটা ডিজিট আগত পয়েন্ট আহিলে আমি 1000 এৰে কৰিম তো এনেকৈ আমি কৰি যাম তো ইফালে আহিব 10 into 10 এটা আহিব 243 divided by 100 এতিয়া তুমি যদি ইয়াতে দুটা 0 আছে গতিকে 2 ডিজিট আগতে পয়েন্ট দিলে হৈ যাব 12 এটো আমাৰ आंसर বুজি পালানে একেবাৰে ইজি হয় এটো 179 divided by 10 ইয়াতে যেহেতু তোমাৰ এটা 1 এর পিছত এটা ডিজিট আছে মানে 0 আছে গতিকে তুমি 17 লাইন লিখি তুমি এটা ডিজিট আগতে পয়েন্ট দি দিয়া এটো आंसर আহি যাব এটো তোমাৰ আছে 0.6 ডিভাইডেড বাই 10 যেহেতু তোমাৰ এটা ডিজিট আগত অলরেডি পয়েন্ট আছে আৰু ইফালে 1 এর পিছত এটা 0 আছে গতিকে তুমি এতে 6 লিখা এতে 0 দিয়া এটো आंसर মানে 0 এটা আহিব কাৰণ তো আমি ডিভাইড কৰিছো এই কাৰণে এতে তোমাৰ 0 এটা আহি গল বুজি পালা ইয়াৰ পিছত বি নম্বৰত আছে তোমাৰ এটা 100 আছে এটো আগতে 10 আছিল ইয়াতে 100 আছে 100 টো আমি কেনে কৰিম সবা এটা তোমাৰ 0.9 আছে আৰু ইফালে আছে তোমাৰ কিমান 100 তো ইয়াৰ পৰা পয়েন্টটো গুছাবলৈ হলে তুমি 10 এৰে মাল্টিপ্লাই কৰিব লাগিব আৰু তলত 10 আহিব মানে 100 ইনটু কি আহিব 10 মানে ওপৰত আহিব 9 মানে এটো তোমাৰ 10 এৰে মাল্টিপ্লাই কৰিলে পয়েন্টটো নোহোৱা হৈ যাব এফালে 100 into 10 মানে 1000 এতিয়া তুমি 9 লিখা 2 1 2 3 ডিজিট আগত পয়েন্ট দি দিয়া কাৰণ এতে তিনিটা 0 আছে তো মানে যিমানটা 0 থাকে আমি হিমানটা ডিজিট আগতে পয়েন্টটো বহাম বুজি পালা এটো আছে তোমাৰ 9.7 ডিভাইডেড বাই 100 এটা আহিব 9.7 into 10 যেহেতু তোমার একটা ডিজিট আগতে পয়েন্ট আছে সেই কারণে 10 এর মাল্টিপ্লাই কৰিলো এটো 10 এর মাল্টিপ্লাই কৰা মানে 100 into 10 হ'ব আৰু ওপৰত থাকিব 97 তলত আহিব 1000 97 লিখা আমাৰ পয়েন্ট আহিব তিনিটা ডিজিট আগত কাৰণ এতে 1 এর পিছত 0 আছে তিনিটা এটো পয়েন্ট দিটা এটা आंसर হৈ গল বুজি পালানে
তাৰপিছত এইটো আছে চ এইটো আছে তোমাৰ 25.3 ডিভাইডেড বাই 100 এটা আহিব 25.3 মাল্টিপ্লাইড বাই 10 ডিভাইডেড বাই 100 ইনটু 10 এটা আহিব 253 ডিভাইডেড বাই কি আহিব 1000 তো এটা আহিলে তোমাৰ তিনিটা ডিজিট আগত পয়েন্ট আহিব তো 253 লিখা 1 2 3 তো এটা आंसर Similarly, it is 679.4 divided by 100. It is 679.4 into 10 divided by 100 into 10. It is 6794 divided by 1000. So, এতিয়া তোমাৰ এটো তিনিটা ডিজিট আগত পয়েন্ট দিব লাগিব 6794 1 2 3 এই ইয়াতে পয়েন্ট আহিব এটা आंसर বুজি পালানে একেবারে ইজি হয় এবং তার পিছৰটো আছে সা সি নম্বৰত এটো আছে তোমাৰ 1000 ৰ সহায়ত প্ৰথমে 10 কৰিলো তো 100 এটো আছে 1000 এটা সা এটো তোমাৰ আছে 0.4 ডিভাইডেড বাই 1000 এটো তোমাৰ যেহেতু এটা ডিজিট আগত পয়েন্ট আছে গতিকে এটো তুমি 10 ৰে মাল্টিপ্লাই কৰা আৰু ফেলা আহিব 1000 ইনটু 10 মানে সেম নাম্বারেৰে মাল্টিপ্লাই কৰিব লাগে তো এটো উপৰত আহিব 4 আৰু তলত আহিব 10000 এটো 1 2 3 4 1 2 3 4 এতিয়া তুমি ইয়াতে 4 লিখা 1 2 3 4 চাৰিটা ডিজিট আগত পয়েন্ট আহিব তো 1 2 3 4 এটো आंसर এটো आंसर তাৰ মানে তোমাৰ যদি কোনো নাম্বার না থাকে তাহলে তুমি 0 বহাই পয়েন্টটো দি দিবা आंसर আহি যাব এটো আছে 6.9 ডিভাইডেড বাই 1000 আছে এটো তোমাৰ আহিব 6.9 into 10 divided by এটো 1000 into 10 এটো আহিব 69 আৰু ইফালে আহিব 10000 যে তোমাৰ ইফালে 69 দুটা ডিজিট আছে আৰু তো বাকি ডিজিট নাই গতিকে তুমি দুটা 0 বহাই পয়েন্ট দি দিয়া এটা आंसर আহি যাব তাৰ পিছত চোৱা এটো আছে তোমাৰ 56.2 divided by এটো আছে তোমার 10.00 মানে 10 এ হয় এটো 10.00 মানে এটো 10 এ হয় এতিয়া আছে এটো 56.2 ইনটু এটা ডিজিট কত আছে গতিকে 10 ৰে মাল্টিপ্লাই কৰিম এফালে আহিব 10 ইনটু 10 এফালে আহিব তোমাৰ 562 আৰু তলত আহিব 100 এটো কৰিলে আহিব তোমাৰ যেহেতু দুটা আছে গতিকে দুটা ডিজিট কত পয়েন্ট আহিব 1 2 এতে आंसर এটো এটা আছে তোমার 717.5 ডিভাইডেড বাই 100 এটা আহিব 717.5 into 10 ডিভাইডেড বাই 100 যেহেতু এতে তোমার ই আছে তো 7175 আহিব সরি এতে 100 into 10 হ'ব এটো আহিব 1000 এটো তোমার তিনটা ডিজিট আগত দি দিয়া 7175 লিখিলা 1 2 3 তিনটা ডিজিট আগত দি দিয়া এটো आंसर হৈ গল বুজি পালানে বহুত ইজি হয় এবং তার পিছত আছে হরণ করা একেবারে ইজি হয় এটা 2 নম্বৰ হরণ করা এটো তুমি 0.6 অফ 3 ৰে হরণ কৰিব লাগে এটো 3 ৰে হরণ করা এতে এতে একটা ডিজিট আগত পয়েন্ট আছে গতিকে তুমি এটো 10 ৰে মাল্টিপ্লাই কৰা তো তলত 10 ৰে মাল্টিপ্লাই কৰিব লাগিব তো এটো আহিব তোমাৰ 6 আৰু ইফালে আহিব তোমাৰ কিমান আহিব 30 হয়নে তো ইফালে তোমার ক্যান্সেল আউট করলে 6 এর গুণ 6 6 5 গুণ 30 মানে তো হল তোমার 1/5 তো 1/5 হলে এটো কিমান আহিব এটো হরণ করা 1 ক 5 এৰে হরণ কৰিব লাগে এক তো 5 তকৈ সৰু হয় গতিকে এটো হরণ না যায় গতিকে এটো পয়েন্ট দিয়া তো পয়েন্ট দিলে তো 0 আহিব তো এতিয়া যাব 2 5 গুণ তো এটো আহিব তোমাৰ 0.2 এটা आंसर এর পিছত আছে এটো 0.45 ক 5 এৰে হৰণ কৰিব লাগে এটো 100 এৰে মাল্টিপ্লাই কৰিব লাগিব কাৰণ এটো দুটা ডিজিট আগত পয়েন্ট আছে এটা আহিব তোমাৰ 0.45 ইনটু 100 তলত আহিব 5 ইনটু 100 এটো আহিব তোমাৰ 450 এটো মাল্টিপ্লাই কৰিলে এটো আহিব তলত থাকিব 500 এটো আর ডিভাইড কৰিব লাগে এটো ডিভাইড কৰিলে এফালে আহি যাব তোমাৰ 450 আৰু এফালে আহিব 500
হৰণ কৰা এইটো হৰণ কৰিলে এইটো পইণ্ট আহিব ইয়াতে 0 আহিব আৰু ইফালে 9 আহিব 9 5 যা 45 আৰু 0 দুটা এইটো তাৰমানে এইটো হল তোমাৰ 0.9 এটা আনসাৰ এটা তুমি ডাইৰেক্টলি কৰিব পাৰা এটো কেনসেল আউট কৰি যেনেকুৱা তোমাৰ এটো 0.45 আছে এটো 5 আছে তো ডাইৰেক্টলি কাটি দিয়া মানে কেনসেল আউট কৰে তো 5 1 যা 5 হয় 5 9 যা 45 পরে তো পয়েন্ট আছে তো পয়েন্ট দি দিয়া এটো आंसर ইয়াৰ পিছত চোৱা এটো আছে 2.64 divided by 4 এটো আমি হৰণ কৰিলে কি হ'ব এটো আহিব 2.64 multiplied by কিমান হ'ব 100 হ'ব কাৰণ দুটা ডিজিট আগত পয়েন্ট আছে তো ইফালে 4 ইনটু কি হ'ব 100 তো এটা আহিব 264 আৰু তলত আহিব 400 তো 264 এটো হৰণ কৰা কিমানেৰে 400 এৰে তো পয়েন্ট দিয়া 0 আহিব তো ইফালে 6 বাৰ যাব 6 4 24 24 আৰু 0 দুটা 0 4 2 হয়নে আৰু 6 4 গুণ 24 তো এটা আহিব তোমাৰ 0.66 এটা आंसर এটো সোয়া এটো আছে তোমাৰ 28.49 divided by 7 এটো কিমান বাৰ যাব এটা আহিব তোমাৰ ডাইৰেক্টলি কৰিব পাৰা তুমি কৰি দিছো 28.49 multiplied by 100 হ'ব যেহেতু তোমাৰ দুটা ডিজিট আগত পয়েন্ট আছে ইফালে 7 ইনটু কি হ'ব 100 তো এটা আহিব 2849 আহিব তলত আহিব 700 তো 2849 আৰু ইফালে আছে 700 তো ইফালে আহিলে তোমাৰ 4 বাৰ যাব 28 আৰু ইফালে যেটো 0 আছে দুটা 0 তো ইফালে থাকিব 9 ইফালে থাকিব 4 আৰু 7 7 যা 49 এটা আহিব তোমাৰ 47 47 মানে এটা আহিব 4.7 তাৰ পিছত তো সোয়া তাৰ পিছত তো আছে তোমাৰ 21.6 divided by 6 তো এটো আহিব 21.6 into 10 divided by 6 into 10 এটা আহিব 216 আৰু তলত আহিব 60 এটো কিমান বাৰ যাব এটো 216 আৰু ইফালে আছে 60 তো এটো কলে তোমাৰ আহিব 6 3 বাৰ যাব 318 এটা আহিব 6 ইফালে আহিব 3 আৰু আহিব 6 36 তো এটা আহিব তোমাৰ 3.6 এটা आंसर তাৰ পিছত এটো আহিব 98.4 divided by 8 এটো তুমি ডাইৰেক্টলিও কৰিব পাৰা ডাইৰেক্টলি কৰিলে তোমাৰ এনেকুৱা হ'ব মই এটা কৰি দিছো সোয়া 8 আছে ইফালে আছে 9 তো ওয়ান টাইম যাব ইফালে আহিল 18 হল 18 হলে ইফালে যাব তোমাৰ দুইবাৰ হয়নে দুইবাৰ গলে তোমাৰ কিমান আহিব এতে 6 আহিব মানে 16 আহিব দুই বাকি থাকিব দুই ফালে 24 হ'ব 8 3 গুণ 24 মানে এটো তোমাৰ আহিব 12.3 এনেকে কৰা 98.4 আৰু ইফালে 8 তো ইফালে তোমাৰ 12 এটো 96 হয় তো ইফালে থাকিব 4 ইফালে থাকিব 2 এটো পয়েন্ট ইয়াতে দি দিয়া 24 হল তো 8 3 যা 24 এটা आंसर তাৰ পিছত আছে তোমাৰ
এটো আছে এটো সোয়া এটো আছে 47.79 divided by 9 এটো 47.79 divided by 9 এটো কিমান বার যাব এটো যাব তোমার 9 6 54 তো এটো ডাঙর হয়ে যাব না যায় তো এটো তোমার 3 times 4 times 36 হবো 5 times নহয় তো এটা যাব 4 times তো এটা হইব 36 এফালে হইব 9 7 এফালে হইব 1 এতে পয়েন্ট দি দিয়া এফালে তোমার আহিব 9 to 18 1 টাইম যাব 1 আহি 9 আহিব এফালে থাকিব তোমার 9 এফালে থাকিব 8 8 থাকিলে তোমার 9 10 90 হয় তো 9 8 72 হয় এফালে থাকিব তোমার 7 7 থাকিল এফালে থাকিব 117 আহিব তো এটো তোমার আহিব 4.18 এটা তোমার হরণ করলে গয়ে থাকিব গতিকে হেখিনি লিখার দরকার নাই এখানে লিখলেই হবে এটো আহিব 4.496 divided by 2 0.496 divided by 2 এফালে তোমার পয়েন্ট তো আহিব এটো পয়েন্ট 2 to 4 হয় এফালে থাকিব 6 9 এফালে 2 4 8 হয় এফালে থাকিব 6 1 আৰু 2 8 16 এটো হল তোমার 0.248 এটো आंसर এর পিছত এটো হরণফল ওলাবলৈ দিছে মানে এটো হরণ কৰাই হয় এটো আছে 93.45 divided by 15 এটো হরণফল ওলোৱা একে হ'ব এটো 93.45 এটো ডিভাইড কৰিব লাগে 15 এৰে তোমালোকে সাইডত এনেকুৱা হৰণবোৰ দেখুৱাই দিবা তেতিয়া হলে ইজি হ'ব 15 5 60 6 times 5 times যাব 6 টাইম দিলে এফালে 6 5 29 এর 0 হাতত গৈ তুমি আৰু হয় 6 টাইম যাব 15 90 হয় এফালে থাকিব তোমার 5 এফালে থাকিব 4 এফালে থাকিব 3 এতে পয়েন্ট দি দিলে 15 2 জার হল তোমার 30 এফালে থাকিব অনলি 5 এফালে থাকিব 4 আৰু 15 3 জার 45 15 3 জার 45 এটা আহিব 6.23 এটা आंसर similarly to 147.6 divided by 12 to 147.6 divided by 12 এটা একবার দিয়া এটো দুটা লওয়া তো একবার দিলে 12 এফালে থাকিব 6 7 এফালে থাকিব 2 যেহেতু তোমার এতে পয়েন্ট আছে গতিকে এটো তুমি তো দুটা দুটা ভাগ কৰিলা এতে এখিনি বাকি থাকিব এখিনি যদি আমি বাকি রাখো তেতিয়া হলে এফালে আকৌ কিমান বার যাব দুইবার যাব 24 হ'ব আৰু এফালে আহিব তোমাৰ 6 এফালে থাকিব 3 হয়নে আৰু এটো পয়েন্ট দিলে এফালে আহিব 3 12 3 * 36 এটা আহিব তোমাৰ 12.3 এটো आंसर তাৰ পিছত তো সোৱা তাৰ পিছত তো এটা হৰ ভাগফল বা হৰণফলে ওলাব লাগে এটো আছে 305.5 divided by 13 এটা লেখা 305.5 divided by 13 এটো ডিভাইড কৰিব লাগে তো দুটা দুটা ভাগ কৰি প্ৰথমতে এটো ললে 2 টাইম যাব 13 2 জার কিমান হয় 26 হয় এটা থাকিব 5 5 এটা থাকিব 4 আৰু ইফালে থাকিব 0 এটো হল 45 আছে তো 45 ত তোমাৰ কেইবাৰ যাব 13 3 4 4 টাইম দিলে 4 3 * 12 2 1 আৰু 4 1 * 4
4 1 যা 4 1 5 তো বেশি হৈ যাব তো 3 টাইমস দিব লাগিব 3 3 যা 9 হয় আৰু 3 1 যা 3 হয় এটা থাকিব তোমাৰ 5 ফালে থাকিব তোমাৰ 6 65 হল এটা পয়েন্ট দিব লাগিব পয়েন্ট দিলে 65 আছে 65 ত কিমান টাইম যাব এটো তোমাৰ 5 টাইমস দিলে 5 3 যা 15 5 1 ডট 5 1 যা 5 1 6 তো না থাকে তার মানে এটো আহিব 23.5 এটা आंसर তারপরে আছে তোমার 39.95 ডিভাইডেড বাই 17 তো 39.95 ডিভাইডেড বাই 17 ইয়াতে যিবোৰ অংক আছে গুটেকেটা অংকত তোমালোকৰ পূৰণতাবোৰ 100% মুখস্থ লাগিব তেতিয়া হে তোমালোকে এইবোৰ কৰিব পাৰিবা এটো কৰিলে তোমাৰ কেইবাৰ যাম দুইবাৰ যাব 4 আহিব 1 2 3 34 আহিব এটা থাকিব 5 এটা থাকিব 9 ইফালে থাকিব তোমাৰ 9 ৰ পৰা 4 গলে 5 মানে আকৌ যদি আমি এটো তিনিবাৰ দিলে 7 3 যে 21 or 1 2 3 1 যে 3 to 5 এটো 3 টাইমস যাব 3 টাইমস দিলে এটো আহিব তোমাৰ 51 ইফালে আহিব তোমাৰ 5 ইফালে আহিব 8 হলে ইয়াতে পয়েন্ট আহিব যেহেতু তোমাৰ এতে দুটা ডিজিট আছে ইফালে তোমাৰ কিমান টাইম যাব 5 টাইমস যাব 5 টাইমস গলে 85 আহিব মানে এটো आंसर হল 2.35 এটো आंसर similarly এটো সোয়া এটো তোমার 147.2 divided by 23 আছে 147.2 divided by 23 এটো আমি ডিভাইড কৰিব লাগে এটো ডিভাইড কৰিলে যদি ফার্স্ট দুটা ডিজিট লও তেতিয়া হলে তো না যায় কারণ তো গ্রেটার আছে গতিকে আমি তিনিটা ডিজিট লম তিনিটা ডিজিট ললে এটো কেইবাৰ যাব তিনিটা ডিজিট ললে এটো যাব তোমাৰ 5 বার 6 বার 6 3 jar 18 or 8 1 6 2 jar 12 and 1 13 এটো আহিব 2 ইফালে আহিব 1 আৰু ইফালে থাকিব 1 7 ৰ পৰা এটো 17 ৰ পৰা 8 গলে সৰি এটো ভুল হৈছে ভুল হল 17 ৰ পৰা 8 গলে কিমান থাকিব 17 ৰ পৰা 8 গলে 9 থাকে 9 আৰু ইফালে 3 ৰল তো এটো হৈ গল এতে পয়েন্ট আহিব 92 হল 92 হলে এটো কিমান টাইম যাব 4 টাইম যাব এটো আহিব তোমাৰ 3 4 যা 2 3 4 যা 12 to 1 4 to the 8 1 9 এটো आंसर আহিব 6.4 ইয়াৰ পিছত এটো 64.6 divided by 19 64.6 divided by 19 তো করলে এটো কিমান টাইম যাব এটো যাব 4 টাইমস দিলে 4 or 9 যা 36 3 4 1 যা 4 3 7 3 টাইমস তো গ্রেটার হৈ যাব 4 টাইমস দিলে 3 টাইমস দিয়ে তো 7 আহিব 7 আৰু ইফালে আহিব 2 রিমাইন্ডার 3 1 যা 3 to 5 ইফালে 6 ইফালে থাকিব 7 14 ৰ পৰা 7 গলে 7 আৰু ইফালে থাকিব তোমাৰ 4 টাইমস দিলে 4 9 যা 36 over 3 7 এটো আহিব তোমাৰ 3.4 আহিব এটা হল आंसर তাৰ পিছত চোৱা 8 নম্বৰটো এটো 24 এৰে ডিভাইড কৰিব লাগে এটো আছে তোমাৰ 127.68 divided by 24
এটো ফালে যদি আমি বহাই লও 127.68 divided by 24 এটো 5 times দিলে 540 2 10 to 12 5 times যাব এটো এটো 5 times যাব 5 times দিলে 120 হ'ব ইফালে থাকিব 8 ইফালে থাকিব 6 ইফালে থাকিব 7 তো এতে তোমার 70 হলে তোমার এটো তিনিবার যাব তিনিবার গলে এটো আহিব তোমার 3 4 * 12 2 1 3 to the 6 1 7 এফালে থাকিব 8 এফালে থাকিব 4 আর এফালে যাব 2 টাইমস মানে এটো आंसर আহিব 5.32 একদম এক্সাক্ট ভ্যালু হয় এটো 142.6 divided by 20 মানে এটো আমি যদি উপৰত লৈ যাও যে হলে এটো তোমার 10 ৰে মাল্টিপ্লাই কৰিলে ফালে 10 ৰে 200 আহি যাব তো দুটা ডিজিট আগত আহি যাব এটো 142.6 divided by 20 এফালে আহিব তোমার 7 টাইমস দিলে 140 আহিব এফালে থাকিব 6 এফালে থাকিব 2 এফালে পয়েন্ট দি দিলে এফালে আহিব 13 to the 26 তো এটা আহিব 7.13 এতেও তোমার হরণফল ওলাবলৈ দিছে 4 নাম্বারটো এটো 4 নাম্বার হরণফল উলিওয়া এটা আছে 1.28 divided by 4 এটো হরণ কৰিব লাগে এটো যদি আমি হরণ কৰো তেতিয়া হলে এফালে পয়েন্ট আগতে দিলো মানে 1.28 ইনটু এটা 100 আহিব যেহেতু দুটা ডিজিট আগত পয়েন্ট আছে তো এফালে তুমি 100 এৰে মাল্টিপ্লাই কৰিলো তো 128 আহিব তলত আহিব 400 এতিয়া ডিভাইড কৰা 128 divided by 400 এটো পয়েন্ট দিলে 0 আহি যাব এতিয়া হৰণ যাব তো এফালে 3 টাইমস আহিব 3 টাইমস আহিলে 1200 আহিব এফালে 08 থাকিব আৰু ইফালে আকৌ পয়েন্ট দিলে 0 আহিব ইফালে 2 টাইম যাব এটো 800 মানে এটোৰ आंसर আহিব 0.32 এটো आंसर তাৰ পিছত আছে 42.8 divided by 0.02 এটো আহিব 42.8 into 100 করো এটা তলত তোমার দুটা ডিজিট আছে এই কারণে আমি 100 করিলো ইফালে আছে তোমার 0.02 into 100 এটো আহিব তোমার 4280 আৰু তলত আহিব তোমার ডাইরেক্টলি 2 আহিব যেটো দুটা ডিজিট আছে মাল্টিপ্লাই হলে এটো ইফালে গছি যাব তো এটো আহিলে তোমার 2 to the 4 আহিব 2 1 * 2 2 4 * 8 0 তো এটা আহিব 2140 এটা आंसर ইয়াৰ পিছত আছে এটো আছে তোমাৰ 0.0064 divided by 0.04 তো ইফালে তোমাৰ আছে যেহেতু দুটা আছে তো দুটা ডিজিট আগতে আমি ক্যান্সেল আউট কৰিব পাৰো হেতু নকৰিও আমি কৰিব পাৰিম এতে তোমাৰ আহিব 4 1 * 4 2 6 4 1 * 4 এটো 4 1 * 4 ইফালে রিমাইন্ডার হল 2 ইফালে আহিলে 24 হল 4 6 * 24 মানে মানে তো 16 তো আমি পাই গলো কিন্তু ইয়াতে তুমি ডিভাইড কৰিব লাগিব সো ইয়াতে দুটা ডিজিট আছে ইয়াতে চাৰিটা ডিজিট আছে গতিকে এটা ডিজিট আগত পয়েন্ট আহিব এটো आंसर এটো সোয়া 6.9168 divided by 52.4 এটো 6.9168 আর 52.4 এটো ডিভাইড কৰিলে 6.9168 এটো ডিভাইড কৰিব লাগে 52.4 এটো ডিভাইড কৰিলে এটো ইয়াতে যদি আমি এটো 6 আছে তো না যায় গতিকে এটা আমি পয়েন্ট দি দিম
এটো পয়েন্ট দি দিয়াৰ লগে লগে এটো কিমান টাইম যাব তো 60 হৈ যাব 60 হৈ গলে এটো তোমাৰ 1 টাইমছ আহি যাব তো এটো আহিব তোমাৰ 60 আহিব 52.4 থাকিব 52.4 থাকিলে এফালে আহিব তোমাৰ 60 ৰ পৰা 54.2 গলে 52.4 গলে এফালে থাকিব 6 এফালে থাকিব তোমাৰ 9 ৰ পৰা গলে 7 এফালে তোমাৰ কোনা থাকে 76 আহি যাব মানে 76 হ'ব 76 ফালে তোমাৰ এফালে যাব এটো 5 to 15 তিনিবাৰ যাব তিনিবাৰ গলে ইয়াতে 8 আছে আৰু এফালে আছে 4 তো 2 টাইম যাব তো এটা আহিব 0.132 এটো আনসার এটো সো এটো কিমান টাইম যাব এটো আছে তোমাৰ 25.395 ডিভাইডেড বাই 15 এটো কিমান টাইম যাব এটো 15 নহয় এটো 1.5 আছে এটো 15 বুলি ধৰিলে এটো তোমাৰ ইফালে তোমাৰ 15 বুলি ধৰিলে ইফালে তোমাৰ এটা ডিজিট আগৈ আহিব 25 আহিব এটো তোমাৰ যদি আমি একবাৰ দিও একবাৰ দিলে 15 আহিব 10 থাকিব 15 থাকিব আকৌ সৰি 10 থাকিব 10 থাকিলে ইফালে আহিব 103 103 হলে কিবাৰ যাব 15 ৰে এটো আহিব 6 টাইম যাব 90 হয় 6 টাইম যাব 103 90 হল ইফালে থাকিল তোমাৰ 13 থাকিলে ইফালে তোমাৰ আছে 9 মানে 139 হল 139 হলে এটো কিবাৰ যাব 139 হলে তোমাৰ আকৌ তোমাৰ 9 টাইম যাব 15 9 যা 90 15 6 and 90 or 59 is 104 হলে ফালে 5 আছে 5 থাকিলে এটো যাব তোমার 3550 এটা आंसर ডাইরেক্টলি কৰি দিছো এটা আছে তোমার 6 নাম্বার 2 এটো 21.976 ডিভাইডেড বাই 1.64 এটো 1 আছে ইফালে 1 থাকিলে তোমার 13 1 13 16 1 যা 60 পয়েন্ট এটা যদি আমি ফেলে ধরিলো 16 1 যা 16 হয় আৰু ইফালে থাকিব তোমাৰ 5 5 থাকিলে তোমাৰ 59 হল 59 হলে 16 এর কিমান টাইম যাব 69 হলে 15 এর 16 3 যা 13 টাইম যাব আৰু ইফালে তোমাৰ আছে 6 ইফালে আছে 4 4 4 যা 16 হয় এটা आंसर similarly 7 number 2 to 16.578 divided by 5.4 to 16.578 divided by 5.4 to 5.4 আহিলে এটো তোমার 3 যা 15 হবো মানে এটা হইব 0 সরি 5 4 যা 5 4 যা 12 1 5 3 যা 15 16 এটা হইব 16.2 ইফালে থাকিব 8 7 ইফালে 3 মানে এতে যদি আমি পয়েন্ট এটা দি দিও এতে তোমার আছে 37 আছে ইফালে আছে 54 থাকিলে তোমার ইফালে 37 তো না যায় তো পয়েন্ট দিব লাগিব পয়েন্ট দিলে ইফালে 8 আছে ইফালে 4 আছে 4 7 4 8 আছে 7 আহিব তো এটো আহিব তোমার মানে তো 378 আহিব তো ইফালে আহিব 3.07 এটা आंसर আর এটা আছে 0.228 ডিভাইডেড বাই 0.38 28 আর 0.38 আছে ইফালে 832 6 হাফ 2 তো এটো তোমার 3 গুণ আহিব 0.6 আহিব এটা আছে 32 36 18 36 are 18 to 80 0.6 আহিব তো आंसर
ইয়াৰে পিছত চোৱা এইটো হৰণ কৰা আৰু হৰণফলক দশমিকত প্ৰকাশ কৰা। এইটো দশমিকত প্ৰকাশ কৰিবলৈ দিছে। এটা আছে 14 আৰু ইফালে আছে 8। এইটো 14ক 8 ডিভাইড কৰা, তো 1 টাইম যাব, এইটো 1 আহিব, ইফালে থাকিব তোমাৰ 6, তো পইণ্ট দিলে 0। তাৰপিছত আহিব তোমাৰ 8 8 যা 64, 8 7 যা 56, ইফালে 4 থাকিব, 1 দিলে 0, 8 5 যা 40, মানে এইটো 1.75 এনচাৰ। তাৰপিছত আছে তোমাৰ 66 ডিভাইডেড বাই 15। 66ক 15 ডিভাইড কৰা, 15 ডিভাইড কৰিলে এইটো কিমান টাইম যাব? এইটো তোমাৰ 4 টাইমছ দিয়া, এইটো 60 আহিব, ইফালে 6 থাকিব, পইণ্ট দিয়া 64, 60, মানে এটা আহিব 4.4 এনচাৰ। তাৰপিছত আছে তোমাৰ এইটো 57 ডিভাইডেড বাই 20। 57 ডিভাইডেড বাই 20, এইটো গ'লে 2 টাইমছ দিলে 40, ইফালে থাকিব 7 1, পইণ্ট দিলে 2 8 যা 16, মানে এইটো আহিব, ইফালে থাকিব 0, ইফালে থাকিব 7, আৰু ইফালে আহিব 5 আহিলে ইফালে 1 থাকিব, আৰু ইফালে পইণ্ট দিলে 0, তো 100, এটা আহিব 2.85, এইটো আনসাৰ। আৰু পিছত 102 ডিভাইডেড বাই 25, 102 25, এইটো তোমাৰ 4 টাইমছ দিলে যাব তোমাৰ 100 টাইমছ, 2 আহিব, পইণ্ট দিলে 0, 0 দিলে 0, ইফালে আহিব তোমাৰ 200, 25 8 যা 200 হয়, তেতিয়া আহিব 4.08, এটা আনসাৰ। ইয়াৰে পিছত চোৱা এইটো আছে তোমাৰ 33 ডিভাইডেড বাই 40। 33 এইটো 40 হৰণ কৰিব লাগে, এইটো তোমাৰ পইণ্ট দিলে ইয়াতে 0 আহিব, ইয়াতে 0 দিলে 8 টাইমছ দিলে 32, 0 1 0, মানে 1 থাকিব, তো পইণ্ট দিলে 0, এফালে আহিব তোমাৰ 2 টাইমছ, এইটো আহিব 80, এফালে থাকিব 0 2, আৰু পইণ্ট দিলে 0, এফালে আহিব 5, 200, তো এইটো আহিব তোমাৰ 0.825 এনসাৰ। এফালে 13 ডিভাইডেড বাই 16, 13 ডিভাইডেড বাই 16 কৰিব লাগে, পইণ্ট দিলে 0, পইণ্ট দিলে যদি 0 আহে তেতিয়াহ'লে তোমাৰ এটা আহিব 8 টাইমছ, 8 টাইমছ দিলে 8 4 128, ইফালে আহিব 10, 8 গ'লে 2, ইফালে থাকিল তোমাৰ 1 0, পইণ্ট দিলে 0 আহিব, 1 টাইম যাব, 16 আহিব, 4 থাকিব, পইণ্ট দিলে 0 আহিব, আৰু তোমাৰ আহিব 2 টাইমছ 32, ইফালে থাকিব 0, আৰু ইফালে আহিব 5, মানে এইটো হ'ল তোমাৰ 0.8125, এইটো আনসাৰ। তাৰপিছতটো চোৱা, তাৰপিছতটো কি কৈছে, তাৰপিছতটো এইটো চোৱা 6 নম্বৰ, এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা 13.8 সেন্টিমিটাৰ হ'লে ত্ৰিভুজটোৰ এটা বাহুৰ মাপ উলিওৱা। সমবাহু ত্ৰিভুজৰ পৰিসীমা বুলি কৈছে ইয়াতে, আমি জানো এইটো চোৱা সমবাহু ত্ৰিভুজৰ পৰিসীমা, ত্ৰিভুজৰ পৰিসীমা, সমবাহু ত্ৰিভুজৰ পৰিসীমাৰ ফৰ্মুলাটো কি আছিল? সেইটো আছিল তোমাৰ বাহু যোগ বাহু যোগ বাহু, বা এইটো তোমাৰ 3 পূৰণ কি আছিল? বাহু আছিল, হয়নে? তো এইটো 3 পূৰণ বাহুটো আমাৰ দিয়া আছে, সমবাহুৰ পৰিসীমা দিয়া আছে কিমান? এইটো দিয়া আছে 13.8, ইয়াৰ পৰা লাগে আমাৰ বাহুৰ মান, তো ইফালে আমি বাহুৰ মান ৰাখি দিওঁ, বাহুৰ মান ৰাখি দিলে এইটো ইফালে আহিলে ডিভাইড হৈ যাব, ইফালে থাকিব 13.8, তাৰ মানে ইয়াৰে পৰা আহিব তোমাৰ বাহুৰ মান আহিব
এইটো 13.8 ক 2 ৰে ডিভাইড কৰা 2 6 জাৰ 12 হয় ইফালে থাকিল 8 পইণ্ট ইফালে থাকিব 1 এইটো পইণ্ট এতে দিলে 18 হৈ যাব মানে 9 হ'ব 2 9 জাৰ 18 মানে এইটো হ'ব 6.9 সেন্টিমিটার তো therefore সমবাহু ত্রিভুজটোৰ বাহুৰ মাপ 6.9 সেন্টিমিটার আনসার এটো তাৰ পিছৰটো কি কৈছে চোৱা দুটা সংখ্যাৰ পূৰণফল 60.45 আৰু ইয়াৰ এটা হৈছে 6.5 হলে আনটো দুটা সংখ্যাৰ পূৰণফল ইমান দিয়া আছে ইয়াতে ধৰা হল এতে সংখ্যাটো x তো therefore itu x into 6.5 is equal to 60.45 তো এটা সংখ্যা আমি x বুলি ধৰিছো ইয়াৰ লগত ইটো পূৰণ কৰিলে আমি ইটো পাও হয়নে দুটা সংখ্যাৰ পূৰণফল এটা আমি x বুলি ধৰিছো আৰু এটা তো দিয়েই আছে x ৰ লগত ইটো পূৰণ কৰিলে আমি ইটো পাম তো ইয়াৰ পৰা লাগে আমাৰ x ৰ মান মানে এটা হ'ব 60.45 divided by 6.5 তো এটোৰ आंसर আহিব তোমাৰ এটো যদি আমি ডিভাইড কৰো ডিভাইড কৰিলে আহিব তোমাৰ এটো 9 6 9 54 আৰু ফল আছে 5 তো 5 হলে এটা হ'ব তোমাৰ 9.34 and therefore এটো আনটো সংখ্যা আমি বলতো কিমান 9.3 এটা आंसर একেবারে ইজি হয় 8 নম্বৰ সা 8 নম্বৰটো কি কৈছে 15.6 কিলোগ্ৰাম আপেল 12 জন লৰাৰ মাজত সমানে ভগাই দিলে গাইপাতি কিমান কৰি লাভ কৰিব ইয়াতে তোমাৰ মুঠ আপেলৰ পৰিমাণ কিমান আছে মুঠ আপেলৰ পৰিমাণ আছে 15.6 কেজি আৰু তোমাৰ ভগাই দিব লাগে কিমান জন এটো 12 জন হয়নে therefore এটো এজনে পাব মানে প্ৰতিজনে এজনে কিমান কে পাব সমান সমান কৈ যেহেতু ভাগ কৰি দিয়া হৈছে এটো হ'ব তোমাৰ 15.6 divided by 12 ফাইনালি এটো তুমি যদি ডিভাইড কৰিলে এটো কিমান হ'ব এটো তোমাৰ 15.6 divided by 12 12 1 * 12 হয় 6 আহিল এফালে থাকিব তোমাৰ 3 এফালে পয়েন্ট দিয়া আৰু 12 3 * 36 মানে এটো পাব তোমাৰ 1.3 কিলোগ্ৰাম এটা आंसर বুজি পালানে 9 নম্বৰ কি কৈছে 34 টকা 8 জন ছাত্ৰ-ছাত্ৰীৰ মাজত সমানে ভগাই দিলে প্ৰতিজনে কিমান টকা কৈ লাভ কৰিব একেবাৰে ইজি হয় এতে মুঠ টকা আছে কিমান 34 rupees টকা আৰু তুমি ভগাব লাগে এটো ভাগ কৰিব লাগে কিমান জন 8 জনক আমি ভাগ কৰি দিব লাগে তেতিয়া হলে এটো প্ৰতিজনে পাব কিমান কৈ পাব হেতু আমি ওলাব লাগে তেটো আহিব 34 divided by 8 তো 34 ক তুমি 8 ৰে ডিভাইড কৰিলে তোমাৰ আহিব 4 8 4 32 32 এফালে থাকিব তোমাৰ 2 পয়েন্ট দিলে 0 8 2 * 16 4 পয়েন্ট দিলে 0 8 5 * এটো 4.25 টাকা এটা आंसर 10 নম্বৰ কি কৈছে এটা আয়তৰ কালি 24.32 বৰ্গ সেন্টিমিটাৰ আয়তৰ দিক কিমান হলে প্ৰস্থ কিমান একেবাৰে ইজি হয় এটা আয়তৰ কালিৰ ফৰ্মুলা আমি জানিব লাগিব এতে আয়তৰ কালি হৈছে দিকপূৰণ প্ৰস্থ
আয়তৰ কালি ডিফ্ৰণ্ট প্ৰস্থ এটা আয়তৰ কালি দিয়া আছে 24.32 আৰু ইয়াৰে তোমাৰ দিক দিয়া আছে চাইটো দিক তো আমি দিগৰ ঠাইত বহাই দিম 6.4 আৰু ইয়াৰ পৰা আমাৰ প্ৰস্থ লাগে তো এইটো আমি ওলাব তো ইয়াৰ পৰা যদি আমি প্ৰস্থটো ৰাখি দিওঁ প্ৰস্থটো ৰাখি দিলে ইফালে আহিব 24.32 divided by 6.4 এটা ডিভাইড করা 24.32 আর divided by 6.4 তো এটা আহিব তোমাৰ 6 3 are 18 18 64 3 4 গুণ 12 2 হাতত গলে 3 গুণ 18 একে 192 19.2 হ'ব আৰু ইফালে বাকি থাকিব 2 1 আৰু ইফালে থাকিব তোমাৰ 14 ৰ পৰা যদি 9 যায় 512 হল 512 হলে 2 8 4 32 3 51 মানে এটা আহিব তোমাৰ 3.8 সেন্টিমিটার এটো আনসার মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ